এনেকুৱা অংকবিলাকত য'ত আমাক 29ৰে বিভাজ্য হয় না সোধে বা 19ৰে বিভাজ্য হয় না সোধে বা 39ৰে বিভাজ্য হয় না সোধে, এইবিলাক একেই নিয়ম বা 49ৰে বিভাজ্য, এইবিলাক আমাৰ নিয়মবিলাক এটাই নিয়ম হ'ব। আমি কি কৰিব লাগিব? প্ৰথমতে একাধিকটো উলিয়াই ল'ব লাগিব। এক অধিক কাৰ কিমান হ'ব? এতিয়া আমাক 29 দিছে নহয়, 29ৰ এক অধিক বা এক বেছি হ'লে কিমান হ'ব? 30। সেই একাধিকটো উলিয়াই প্ৰচালকটো উলিয়াই ল'ব লাগিব। 29ৰ এক অধিক হ'লে কিমান হ'ব? 30 হ'ব। 30ৰ যিটো দহকত আছে সেইটোৱে প্ৰচালক। প্ৰচালক কিমান হ'ব? এতিয়া আমাৰ দহকত কি পালোঁ? আমি 3 আছে, গতিকে এইটো প্ৰচালক পালোঁ। যদি আমাক 19 দিলে হয়, 19ৰ এক অধিক কিমান হ'ল হয়? 20 হ'ল হয়। তাৰে দহকত কি হ'ল হয়? 2 আছে, সেইটো হ'ল আমাৰ কি হ'ল? প্ৰচালক হ'ল হয় সেইটো। গতিকে আমাৰ এইটো অংকত প্ৰচালক কিমান? 3। আমাৰ ছিষ্টেমটো কি জানানা? এই হেৰিটোত আমি সেই প্ৰচালকটো দিয়ে চবখিনি কাম কৰিব লাগিব। এই ডাঙৰ যিটো আমাক সংখ্যা দিয়া আছে 69542, 69542 দিয়া আছে না, তাৰে এককত কি আছে? 2 আছে। আমি এককত থকাটোক এই প্ৰচালকটোৰে পূৰণ কৰি ল'ম। 3 পূৰণ 2, এককত থকাটোক পূৰণ কৰি দিলোঁ নে প্ৰচালকটোৰে? 3 পূৰণ 2 যোগ তাৰে কাষত থকাটোক যোগ কৰি দিব লাগিব এইবাৰ। তাৰে কাষত কি আছে? 4 আছে। 3 পূৰণ 2 যোগ 4 সমান কিমান হ'ব? 3 দুগুণ 6 আৰু যোগ 4 যদি যোগ কৰি দিয়া কিমান হ'ব? 10। এইটো বুজি পালা না? এইটো ষ্টেপ বুজি পালা যে এককত থকাটোক প্ৰচালকটোৰে পূৰণ কৰি দিলোঁ, লগতে সেই তাৰে কাষত যিটো আছে সেইটো যোগ কৰি দিলোঁ। 2ৰ কাষত আমাৰ কিমান আছে? 4 আছে যিহেতু, গতিকে আমাৰ এইটো কিমান আছে? 4টো যোগ কৰি দিছোঁ। ঠিক আছে? এইটো ষ্টেপ হ'ল আমাৰ 10 পাই গ'লোঁ। এবাৰ যিটোত সংখ্যা পালোঁ সেইটোত আকৌ সেই আগৰ নিচিনা নিয়ম কৰিব লাগিব। ইয়াৰ এককত কি আছে? 0 আছে। এবাৰ আকৌ সেই প্ৰচালকটোৰে আকৌ 0 পূৰণ কৰি দিলোঁ, এককত থকাটোক পূৰণ কৰিব লাগিব। এই যিটো পালোঁ সেইটোক কৰিব লাগিব, তাৰে এককত থকাটোক। 3 পূৰণ 0, ইয়াৰে এককত কি আছে? 0 আছে। গতিকে 3 পূৰণ 0 যোগ ইয়াৰে কাষত থকাটো যোগ কৰিব লাগিব আৰু আমি সেই তাৰে কাষত থকাটো যোগ কৰিব লাগিব। এতিয়া চা, 3 পূৰণ 0, এককত থকাটো 0 কৰি দিলোঁ, 0 যোগ এই 0টোৰ কাষত কি আছে? 1 আছে না, সেইটো যোগ কৰি দিলোঁ আৰু যোগ যোৱাবাৰ কিমান আছিল? 4 যোগ কৰিছিলোঁ আমি, এই 4 কাষত কি আছে? 5টো আছে না, এই 5টো যোগ কৰি দিলোঁ ইয়াতে, ৰৱাটো। কিমান হ'ল এতিয়া যোগ কৰিলে গোটেইখিনি? 3 0 গুণ 0 যোগ 1 যোগ 5 6 হ'ল। আমি বৈদিক গণিতত তাৰমানে যদি এটাকে হৈ থাকে, এটা সংখ্যা হয় যোগ কৰাওঁতে, আমি এটাকে নাপাতো, কাষত এটা 0 দি দিওঁ, তাৰমানে সেইটো ছিষ্টেম। গতিকে 6 পালোঁ, কাষত এটা 0 দি দিলোঁ। এইবাৰ আকৌ এইটো আকৌ কৰিব লাগিব সেই ছিষ্টেমত। ইয়াৰে এককত কি আছে? 6 আছে। এই প্ৰচালকটো দি 6টোক পূৰণ কৰি এককত থকাটোক পূৰণ কৰি দিলোঁ। 3 পূৰণ 6, একদম সহজ। 3 পূৰণ প্ৰচালকটোক পূৰণ কৰি দিলোঁ, কৰি তাৰে কাষত থকাটো যোগ কৰি দিলোঁ। 3 পূৰণ 6, তাৰপিছত কাষত কি আছে? ইয়াতে 0 আছে। আৰু ইয়াতে এইবাৰ কি হ'ল? যোৱাবাৰ 5 যোগ কৰিছিলোঁ না, এইবাৰ 9 আছে। যোৱাবাৰ 5 যোগ কৰিছিলোঁ, এইবাৰ কি হ'ল? এইটো 9। এই 9টো যোগ কৰি দিব লাগিব ইয়াতে। কিমান হ'ব এতিয়া? 3 6 গুণ 18, 18 আৰু 0 18, আৰু 18 9 27 হৈ গ'ল নে? এইটো 27। এইবাৰ আমি আকৌ 27টোকো কৰিব লাগিব, এইবাৰ একেই ছিষ্টেম। 27টোৰ এককত কি আছে? 7 আছে। এই প্ৰচালক 3 আছিল না, 3 পূৰণ 7 কৰি দিলোঁ না, এইটো 3 পূৰণ 7। কাষত থকাটো কি আছে? যোগ কৰি দিব লাগিব। কাষত কিমান থাকিল? 2 থাকিল, যোগ কৰি দিলোঁ। এইবাৰ ইফালে চাব লাগিব, ইফালে কি যোগ কৰিছোঁ? যোৱাবাৰ 9 যোগ কৰিছিলোঁ না, এইবাৰ কি ৰ'ল? এইবাৰ 6 যোগ কৰা ৰ'ল। এইবাৰ 6টো যোগ কৰি দিব লাগিব এটাৰ লগত আকৌ। তাৰমানে এটা ৰৱাটো যোগ কৰি দিব লাগিব আৰু তাৰে ৰৱাটো যোগ কৰি দিব লাগিব। গতিকে কিমান হ'ব? 3 7 গুণ 21, এইটো মুখতে ক'ব লাগিব। 3 7 গুণ 21, 21 2 23, 23 6 29 হ'ল নে? 29। আমি লাষ্টতটো একদম লাষ্টতটো কিমান হ'ল? 6 আছিল তাতে। 6টোক সেইখানি যোগ কৰাওঁতে আমি কি পালোঁ? 29 পালোঁ। সেই যিটো সংখ্যা পালোঁ লাষ্টতটোক, সেইটোক যদি 29 দি হৰণ যায়, তেতিয়াহ'লে গোটেই সংখ্যাটোকে হৰণ যাব। তেতিয়া 29 পালোঁ। 29ক আমাক 29ৰে বিভাজ্য হয় না সুধিব দিছে। গতিকে একে সংখ্যা দি একে সংখ্যাক যিহেতু হৰণ যায়েই, গতিকে 29ক 29ৰে যিহেতু হৰণ যায়, গতিকে এই ডাঙৰ সংখ্যাটোকো কি হ'ব? 29ৰে হৰণ যাব। এতিয়া আমি এনেকৈ লিখিও থ'ব পাৰোঁ ইয়াতে। এতিয়া প্ৰথমতে আমি এই যে 2 দি যোগ কৰিছিলোঁ, যোগ কৰি 4টো যোগ কৰাওঁতে আমি কিমান পালোঁ? 10 পালোঁ। এই 5টো যোগ কৰাওঁতে কিমান পালোঁ আমি? 6 পালোঁ। আকৌ 9টো যোগ কৰোঁতে কিমান পালোঁ আমি? 27 পালোঁ। 27টো লিখি দিব পাৰোঁ। আকৌ 6টো যোগ কৰোঁতে কিমান পালোঁ আমি? 29 পাইছোঁ। লাষ্টৰ ষ্টেপটো 29 সেনেকৈ লিখি দিব পাৰোঁ ইয়াতে। এই ছিষ্টেম এইটো একেবাৰে সহজ।